এই পৃথিৱীত থকা সময়ছোৱাতেই মানুহে মানুহক সদায় ভাল দৃষ্টিকোণেৰে চাব লাগে। কাৰণ এই পৃথিৱীত মানুহ কেৱল মাত্ৰ দুদিনৰহে আলহী। যদিও প্ৰত্যেকজন মানুহৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ অসুবিধা হয়, তথাপি কিন্তু মিলা প্ৰীতিৰে থকা গুণটো অতি উত্তম। কাৰণ এই পৃথিৱীত থকা সময়ছোৱাতেই প্ৰত্যেকজন মানুহৰ প্ৰতি সহানুভূতিশীল হোৱাটো অতি বাঞ্ছনীয়। তদুপৰি দয়া, মমতা, ন্যায়, উপকাৰ আদি গুণৰো অধিকাৰী হোৱাটো আৱশ্যক। কাৰণ মানুহ হৈছে এনে এক প্ৰাণী যি জীৱতকৈও শ্ৰেষ্ঠ, অৰ্থাৎ সকলো জীৱতকৈও শ্ৰেষ্ঠ প্ৰাণী হৈছে মানুহ। সেয়েহে প্ৰত্যেকজন মানুহেই প্ৰত্যেকজন মানুহৰ প্ৰতি হিংসা ভাৱ থকাটো উচিত নহয়। কাৰণ মানুহে যদি মানুহৰ প্ৰতি হিংসা কৰে, সেই একেই হিংসা সেই মানুহজনৰ ওচৰলৈহে চাপ খাই আহে। কাৰণ সদায় মানুহৰ দিন একেই নাযায়। সেই গতিকে প্ৰত্যেকজন মানুহেই প্ৰত্যেকজন মানুহৰ প্ৰতি সদায় ভাল ভাৱ ৰখাটো আৱশ্যক। যদি কথাখিনি আপোনালোকৰ ভাল লাগিল, তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ মটিভেশ্যন ভিডিঅ' পাবৰ বাবে।